মই আহ্বান কৰিম যে আপোনাৰ পাকিস্তান আৰু ব্ৰিটেইনত থকা প্ৰপাৰ্টি লিষ্টখন আপুনি দিয়ক ইলেকশ্যন কমিশ্যনত আপুনি যিখন এফিডেভিট দিছে তাত আপোনাৰ পত্নীৰ পাকিস্তান ইনকাম আপুনি দেখুওৱা নাই পাকিস্তানৰ বেংক একাউণ্টটো দেখুওৱা নাই আৰু এই যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডিবেট হৈছে আৰু পাকিস্তান টেলিভিশ্যনে কৈ আছে যে নহয় নহয় গৌৰৱ গগৈ আমাৰ এনজিঅ হিচাপে আহিছিল এতিয়া নতুন প্ৰশ্ন আহি গ'ল পাকিস্তানে কৈ আছে যে তেওঁ এনজিঅ হিচাপে আহিছিল তেওঁ কৈ আছিল আমি প্ৰাইভেটলি গৈছিল গতিকে বিষয়টো যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডাঙৰ কৰি আলোচনা হৈছে আৰু তাৰ পৰা আপোনালোকে বুজি পাব যে পাকিস্তানৰ মানুহৰো তেওঁৰ প্ৰতি কিমান সিম্পেথি আছে সব এটাই মই কথা কওঁ গৌৰৱ গগৈ ডাঙৰীয়াই সকলোৰে বিপক্ষে ইমান দিনে ক'লে মই আজি স্পষ্ট অভিযোগ দিছো যে তেওঁৰ পাকিস্তানতো সম্পত্তি আছে ব্ৰিটিছতো লণ্ডনতো সম্পত্তি আছে আৰু আমেৰিকাতো সম্পত্তি থকা বুলি অখিল গগৈয়ে কৈ থৈছে আমেৰিকাতো মোৰ এলিগেশ্যন নহয় সেইটো অখিল গগৈৰ এলিগেশ্যন মোৰ ক্লিয়াৰ এলিগেশ্যন হৈছে যে ইলেকশ্যন কমিশ্যনক দিয়া আপোনাৰ এফিডেভিটত পাকিস্তানৰ ট্ৰেনজেকশ্যন আপুনি দিব লাগে মই অভিযোগ দিছো আৰু দায়িত্বত থাকি মই অভিযোগ দিছো মই মুখ্যমন্ত্ৰীৰ চকীত থাকি মই কৈছো যে গৌৰৱ গগৈৰ পাকিস্তান আৰু লণ্ডনত দুইটা জায়গাতে তেওঁৰ পত্নীৰ নামত প্ৰপাৰ্টি আছে যেটো তেওঁ ইলেকশ্যন কমিশ্যন এফিডেভিটত দেখুওৱা নাই আৰু যদি নাই তেতিয়াহলে তেওঁৰ পত্নীৰ পুৰণাই হওক পাকিস্তান বেংক একাউণ্টৰ ট্ৰেনজেকশ্যন অন্তত 3জন নিউট্ৰেল মানুহৰ আগত দেখাওক মোক দেখুৱাব নালাগে নিতুমণি শইকীয়া মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰু মোক নালাগে নিতুমণি শইকীয়া মৃণাল তালুকদাৰ প্ৰশান্ত ৰাজগুৰু এই 3জন ব্যক্তিৰ সন্মুখত লাগিলে অদীপ ফুকনকো ল'ব এই 4জন ব্যক্তিৰ সন্মুখত তেওঁৰ পাকিস্তান বেংক একাউণ্টৰ গোটেই ডিটেইলছটো দেখুৱাওক মই প্ৰত্যাহ্বান কৰিছো আৰু এই 4জন মানুহে আহি তাৰ পিছত সংবাদ মাধ্যমক কওক যে নাই তেওঁৰ একো নাই হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ মিছা মোক দেখুৱাব মই কোৱা নাই কাক কৈছো নিতুমণি শইকীয়া মৃণাল তালুকদাৰ প্ৰশান্ত ৰাজগুৰু লাগিলে অদীপ ফুকনকো মাতি মোৰ বিৰোধী গোটেই কেইজন আৰু এই 4জন মানুহৰ আগত গোটেই একাউণ্টটো দেখুৱাওক বহুত বেছি ভয়ংকৰ অভিযোগ আছে আমাৰ হাতত নতুন নতুন তথ্য পৰিছে ইলেকশ্যনৰ বতাহটো মই পংকিল কৰিব খোজা নাই নিৰ্বাচনৰ পিছত এই বিষয়ে মই আৰু অধিক তথ্য আনিম serious information has came to my notice বিজেপি ৰাজ্যত বিজেপি তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ মুঠতে এনডিএ চৰকাৰ হ'ব পৰিকল্পনা অসম চৰকাৰ যিমান আঁচনি ৰাইজক দিছে যেনেকুৱা প্ৰত্যেকটা পৰিয়ালক যেনেকুৱা সেৱা আগবঢ়াই আছে অৰুণোদয় কওক ডেকা ল'ৰা ছোৱালীৰ কাৰণে ত্ৰিপুল CM ত্ৰিপুল বুলি কওক বা বিভিন্ন ধৰণৰ যি আঁচনি দিছে সেই আঁচনি পৰিকল্পনা যি সুযোগ সুবিধা ৰাইজে কি বিচাৰে ৰাইজে বিচাৰে চৰকাৰৰ পৰা সুবিধা জেনুইন ভোটাৰ্ছ তো যি সুবিধাখিনি পাইছে তো এই সুবিধাৰ কাৰণে ৰাইজে এই চৰকাৰকে সদায় ৰাখিব বিচাৰিব কাৰণ কি এই চৰকাৰ থাকিলেই ৰাইজে যি সুবিধাবিলাক পাই আছে কণ্টিনিউ থাকিব আৰু মানুহ গম পায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিমান দিন অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব ইমান দিনলৈকে দুখীয়া দৰিদ্ৰ কোনো জাতি জনগোষ্ঠীৰ মানুহ বঞ্চিত নহয় আজি যিমানখিনি আঁচনি দিয়া হৈ আছে there is no any discrimination any community বড়ো কক গাৰো কক মুছলিম মানুহ কক হিন্দু মানুহ কক প্ৰত্যেক মানুহ অসমৰ জনজাতি কক যিকোনো বয়াম কক everyone is getting the facility so মই ভাবোঁ যে কোনো পৰিকল্পনাৰ কথা নালাগে যি গতানুগতিকভাৱে এই চৰকাৰ গৈ আছে মানে যি উন্নয়নৰ হেৰিলৈ তো সেইমতে প্ৰত্যেক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বীজ দি আহিছিল আৰু ইমান মানুহ হৈছে এই বেয়া বতৰত বৰষুণ
মানে কণ্টিনিউৱাছ ৰেইনিং। তো এই বৰষুণৰ মাজতো প্ৰায় 30,000-ৰ ওপৰত নিয়াৰ এবাউট 50,000 মানুহ ইয়াতে গোট খাইছে মুখ্যমন্ত্ৰীৰ সভাত। আপুনি জানে আজি মৰ্ণিঙত বতৰ কেনেকুৱা আছিল, বিকজ ব্লাডত মানুহ এতিয়া হিমন্ত বিশ্ব শৰ্মা, ব্লাডত এতিয়া মানুহ হিমন্ত বিশ্ব শৰ্মা অনুৰাগী। সেইকাৰণে মই ভাবোঁ যিহেতু তেখেতৰ নেতৃত্বত আকৌ বিজেপি চৰকাৰ, NDA চৰকাৰ, মই এগৰাকী প্ৰাৰ্থী হিচাপে মই এই চৰকাৰৰ আঁচনিবিলাক প্ৰত্যেকটা দুখীয়া দৰিদ্ৰ ব্যক্তিৰ ঘৰত গৈ দিব পাৰোঁ, সেইটোৱেই মোৰ পৰিকল্পনা, সেইটোৱেই মোৰ লক্ষ্য। অসম চৰকাৰৰ যিমান আঁচনি, বহুত আঁচনি মই কৈ শেষ কৰিব নোৱাৰিম। তো যিমান আঁচনি আছে, তো গোটেই ইমান আঁচনি আমি যাতে মানে দুখীয়া দৰিদ্ৰ ৰাইজৰ মাজত মই কথা কৈছোঁ ৰ, তো যিমান আঁচনি আছে গোটেই আঁচনি দুখীয়া দৰিদ্ৰ ৰাইজৰ প্ৰতি মই যাতে দিব পাৰোঁ। আপুনি এতিয়া বিজেপিৰ নতুন আপুনি চেহেৰা নহয়, নতুন ফেচ নহয়, পুৰণি আপুনি দেখি আছোঁ, কিন্তু বিধায়ক হিচাপে প্ৰথমবাৰৰ বাবে আপোনাক প্ৰাৰ্থিত্ব আগবঢ়াইছে। দিছ ইজ মাই ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বিধানসভা ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা মানে পাৰ্টিচিপেট কৰা কেণ্ডিডেট হিচাপে। ইটছ এ নাইচ এক্সপিৰিয়েঞ্চ, ইটছ এ নাইচ মানে এক্টিভিটিজ। প্ৰত্যেকৰ লগত দিনে ৰাতি কাম কৰি আছোঁ, তো বেয়া লগা নাই, বহুত ভাল লাগিছে। আগন্তুক দিনত ভগৱানৰ আশীৰ্বাদত বিধায়ক হ'ব পাৰিলে নিশ্চয় ৰাইজৰ মাজত গৈ এনেকুৱা যে আপুনি মৰম চালে, যে আনন্দ চালে, যুৱক ল'ৰাসকলে ইমান মোক ভাল পায়, মৰম কৰে, এই মৰম প্ৰত্যেকটা ইয়থ ল'ৰাৰ ওচৰত যাতে লৈ যাব পাৰোঁ, প্ৰত্যেক ইয়থ ল'ৰাক যাতে মটিভেট কৰিব পাৰোঁ, হাউ টু টক, হাউ টু বিহেভ, হাউ টু ৱৰ্ক, হাউ টু মোবিলাইজ, হাউ টু ক্ৰিয়েট হিমছেল্ফ, হাৰছেল্ফ প্লেটফৰ্ম, ইচ এণ্ড এভৰিথিং আই উইল ট্ৰাই টু একমডেট। আপুনি এতিয়া সকলোতে গৈছে, প্ৰচাৰ চলাইছে, প্ৰতিশ্ৰুতিও দিছে। মই এতিয়া যদি পোনপটীয়াকৈ যদি সোধোঁ যে যদি নিৰ্বাচিত হয় প্ৰথম ছমাহত বিজনী সমষ্টিৰ কাৰণে আপুনি কি এনে কাম কৰিব? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰি গৈছে, অলৰেডি হি হেজ এনাউন্সড যে বিধানসভাৰ বিজনীৰ পৰা মই জয়যুক্ত হোৱাৰ পিছত চৰকাৰে কি কৰিব, চৰকাৰে কৰা মানেই মই কৰা, আৰু মই কৰা মানেই চৰকাৰে কৰা, আমিয়ে চৰকাৰ কৰিম, NDA চৰকাৰ হ'ব। তো যিমানখিনি আঁচনি আজি ইয়াতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰি থৈ গ'ল, ইটছ এনাফ। ইয়াতে কমাৰ্চ কলেজ হ'ব, কমাৰ্চ কলেজৰ অভাৱ, ইয়াতে পানীয় মানে ড্ৰিংকিং ৱাটাৰৰ অভাৱ কেইটামান ঠাই, ইয়াতে আপোনাৰ হেৰি টাউনশ্বিপত ড্ৰেইনেজ ছিষ্টেমৰ মানে 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 মডেল ড্ৰেইনেজ ছিষ্টেম কৰিব লাগিব। তাৰপিছত আপোনাৰ হেৰি ষ্টেডিয়াম এখন লাগিব, অডিটৰিয়াম হল লাগিব, কনভেনশ্যন চেণ্টাৰ লাগিব। তো সেইকাৰণে এডুকেশ্যন ছাইড, স্পৰ্টছ ছাইড, কালচাৰেল ছাইড, তিনিটা ছাইড। এডুকেশ্যনৰ ফালে এতিয়া বিজনী সমষ্টিটোৰ যদি কথা কওঁ, বড়ো ভোটাৰ ইয়াত আছে, সংখ্যালঘু মুছলিম ভোটাৰ ইয়াত আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটাৰ আছে। যিটো বিজেপিয়ে যিটো কয় যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, কিমান আশাবাদী যে সকলোৰে বিশ্বাস আপুনি আহৰণ কৰিব পাৰিব, সকলোৱে আপোনাক প্ৰতি জাতি জনগোষ্ঠীয়ে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব? শুনক, সবকা সাথ সবকা বিকাশিত হৈ আছে না। আজি আয়ুষ্মান কাৰ্ড চবেই পাইছে, আজি ৰেচন কাৰ্ড চবেই পাইছে, আজি আপোনাৰ অৰুণোদয় চবেই পাইছে, আজি মহিলা উদ্যমিতাৰ যি 10,000 টকাকৈ চেক দিয়া হৈছে, এই 10,000 টকাৰ মহিলা উদ্যমিতাৰ চেক প্ৰত্যেকেই পাইছে। সবকা সাথ সবকা বিকাশ। ইয়াতে মুছলমান মানুহ কওক, বড়ো মানুহ কওক, বঙালী বুলিতো কথা নাই, চেল্ফ হেল্প গ্ৰুপতো প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহ সোমাই আছে। সেইকাৰণে আত্মসহায়ক গোটত এই যে আপোনাৰ 10,000 টকা, 25,000 টকা আৰু এই যে 9,000 টকা সোমালে, এইবিলাকতো চবেই পাইছে, তো চৰকাৰে দি আছে। তো এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে এইবাৰ চৰকাৰ হোৱাৰ পিছত আৰু 2 লাখ চাকৰি দিম। অলৰেডি 1,65,000 চাকৰি দিলেই, 2 লাখ চাকৰি আকৌ দিব। 2 লাখ চাকৰি দিব মানে কি, কেৱলতো এটা জনগোষ্ঠীৰ মানুহ নাপায়, চব বঢ়াব, এইটোতো বঢ়াবই। আৰু যিবিলাক আনএমপ্লয়ড ইহঁত বয়জ এণ্ড গাৰ্লছ আছে, তো সেইমতে মুছলিম সম্প্ৰদায়ৰ মানুহে চাকৰি পাইছে 1,65,000 ভিতৰত, বঙালী মানুহো পাইছে, বড়ো মানুহো পাইছে, আমি অসমীয়া গোটেই মানুহ কেইজন পাইছোঁ। তো সেইকাৰণে মই ভাবোঁ যে ইয়াতে কোনো জাতি জনগোষ্ঠীৰ কথা নাই, সকলোৱে উন্নয়ন বিচাৰে, সকলোৱে ইউনিটি বিচাৰে, সকলোৱে ডেভেলপমেণ্ট বিচাৰে। প্ৰত্যাহ্বানটো প্ৰত্যেক সমষ্টিত থাকে, নথকাটো নহয়। সেই প্ৰত্যাহ্বানৰ মাজতেই অভাৰকাম কৰি যাব লাগে। য'তে যাওঁ, ডাঙৰ যেতিয়া আমি কিবা এটা হেৰি কৰোঁ, তেতিয়াতো প্ৰব্লেম থাকিবই, ৰিস্ক থাকিবই। য'ত ডাঙৰ বিগ এচিভমেণ্ট
তাতে ডাঙৰ ৰিক্স আৰু য'ত ডাঙৰ ৰিক্স নাই তাতে সেই এচিভমেণ্টটো পাই ইমান আনন্দিত নহয় না মানুহ তো সেইকাৰণে খেলটো তেতিয়া জমে য'ত প্ৰত্যাহ্বান আছে য'ত ৰিস্ক আছে য'ত মেজৰ প্ৰব্লেম আছে সেই প্ৰব্লেমৰ পৰা অভাৰকাম কৰি অহা সেই প্ৰত্যাহ্বানক হেৰি কৰি অহা যেতিয়া ছাকচেছফুল হোৱা যায় তেতিয়া আনন্দটো আৰু বেছি জাগে এতিয়া নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলতে দেখিবলৈ পোৱা যায় কোনোবাই টিকট পায় কোনোবাই টিকট নাপায় টিকট নাপালে দলৰ মাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় কিন্তু সেই ক্ষেত্ৰত বিজেপিক আমি ব্যতিক্ৰম বুলি এইকাৰণে ক'ব লাগিব পূৰ্বৰ বিধায়কক টিকট দিয়া নহ'ল কিন্তু তেওঁ এতিয়াও দলত আছে দলৰ হৈ তেওঁ কাম কৰি আছে গতিকে যি সঁহাৰি দলৰ ফালৰ পৰা পাব লাগিছিল এই সঁহাৰি আপুনি পাইছে সমষ্টি পাইছোঁ যথেষ্ট পাইছোঁ কাৰণেতো ইমান ইয়াত ল'ৰা মেন বয়েজ চবেই ইয়াতে আহিছে ৰাতি কেইটা বাজে ৰাতি এটা 11:30 বাজে আপুনি চাইছে উৎসাহ মানে এতিয়া এনেকুৱা হৈছে জানেনে বিধায়ক বুলি কথা নহয় দলীয় ৱাৰ্কাৰ বুলি কথা নহয় ইয়াতে কোনো পদাধিকাৰী ব্যক্তিৰ কথা নহয় ইয়াতে এটা এনেকুৱা ভাইব্ৰেশ্যন আহিছে MLA যোনেই হওক দলীয় কাৰ্যকৰ্তা যোনেই হওক বিজেপি চৰকাৰ লাগে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়া দুগৰাকীৰ নেতৃত্বত যাতে BTC আৰু অসম বেলেগ এটা ৰূপত পৰিণত হয় সেইকাৰণে মানুহ চিনি পায় হিমন্ত বিশ্ব শৰ্মা মানুহ চিনি পায় হাগ্ৰামা মহিলাৰী এতিয়া মই নিমিত্তহে মানুহেতো হিমন্ত বিশ্ব শৰ্মাক চাই ভোট দিব মানুহে নৰেন্দ্ৰ মোদীক চাই ভোট দিব মানুহে হাগ্ৰামা মহিলাৰীক চাই ভোট দিব মইতো কেৱল নিমিত্তহে মই ইয়াতে কেৱল জাষ্ট ৰিপ্ৰেজেণ্ট কৰিম ইয়াতে বিধায়ক মন্ত্ৰী বা কিবা এইবিলাক একো নাই নেতৃত্ব কোনে দিছে অসমত BTCত কোনে নেতৃত্ব দিছে এতিয়া BTCৰ কথা যদি কওঁ BTCত আপুনি ইয়াৰ পূৰ্বে কাৰ্যবাহী সদস্য হিচাপে আপুনি কাম কৰিছে পাৰিষদ আপুনি আছিলে প্ৰমোদ বড়োৰ নেতৃত্বত আপুনি কাম কৰিছে UPPL সেই UPPLক কিন্তু আমি মিত্ৰজোঁটত কাম কৰিছিলোঁ আমাৰ মিত্ৰজোঁটৰ চৰকাৰ আছিলে BTC প্ৰধান প্ৰমোদ বড়ো আছিল সমৰ্থকসকলে শ্লোগান দিছে কোনো কথা তো মিত্ৰজোঁটৰ আমি আছিলোঁ মিত্ৰতাটো থাকিবই পাৰে মিত্ৰতা হ'বও পাৰে ভাঙিব পাৰে বন্ধুত্বহে আকৌ হ'ব পাৰে নাই সেইটো মই নকওঁ আকৌ হ'বনে নহ'ব এইটো মই নাজানো এতিয়া BPF আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে অলৱেজ ফ'কাছ প্ৰেজেণ্ট ডোণ্ট থিংক এবাউট পাষ্ট আমি জানো যে ডোণ্ট থিংক এবাউট পাষ্ট অলৱেজ শুড ফ'কাছ প্ৰেজেণ্ট এণ্ড ফিউচাৰ তো সেইকাৰণে মই পাষ্টটো আৰু সেইটো ভাবিব দৰকাৰ নাই বৰ্তমান কি হৈ আছে সেইটোত ফ'কাছ কৰিব লাগে তো বৰ্তমানত BPF আৰু BJP চলি আছে মই সেইটোৱেই ভাবি আছোঁ যে আগন্তুক দিনত কেনেকুৱা ভৱিষ্যত BTC আৰু অসমৰ ভাল হয় সেইটোৱেই পৰিকল্পনা এতিয়া মই লগতে আৰু মই কেইটামান প্ৰশ্ন মই আপোনাক সুধিম আপুনি ৰাজনীতিলৈ আপুনি আহিছে ৰাজনীতি আপুনি দীৰ্ঘদিন ধৰি কৰি আছে কি লক্ষ্য উদ্দেশ্য লৈ যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও কৈছে যে নৱপ্ৰজন্ম ৰাজনীতিলৈ আহিব লাগে ৰাজনীতি কৰোঁ বুলি ৰাজনীতিলৈ আহিছে নে আন কিবা লক্ষ্য উদ্দেশ্য বা বৃহৎ লক্ষ্য অৰূপ কুমাৰদের বেলেগ কোনো হেৰি নাই অৰূপ কুমাৰদে দুখীয়া দৰিদ্ৰ মানুহক সহায় কৰি ভাল পায় দুখীয়া মানুহৰ মুখত হাঁহি উঠাই ভাল পায় দুখীয়া মানুহৰ সহায়ত মানে যাতে মই মানে এক ছেকেণ্ড দুখীয়া মানুহ বহুত আছে এতিয়াও মানুহৰ অভাৱ বহুত আছে সেই অভাৱ অভিযোগ এতিয়া পূৰণ কৰি আছে চৰকাৰে আৰু এই অভাৱ পূৰণ কৰিবৰ বাবে মই মোৰ ব্যক্তিগত কোনো মানে লাভালাম্বীৰ কাৰণে মই ৰাজনীতিত অহা নাই আৰু যদি আমি সমষ্টিটোৰ যদি কথা চাওঁ 5 বছৰ আপোনালোকৰ চৰকাৰৰ বিধায়ক আছিলে ইয়াত কাম আপুনি কৈছে যে কেইবাটাও কাম মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি গৈছে কেইবাটাও কৰিবলগীয়া আছে বিভিন্ন দিশত আমি বিশেষকৈ বিজনীৰ কথা যদি কওঁ হাতী মানুহৰ সংঘাতৰ কথা এটা অন্যতম সমস্যা এই সমষ্টিটোত আছে গতিকে এই সামগ্ৰিকভাৱে সমষ্টিটোৰ ক্ষেত্ৰত আৰু কি কি পৰিকল্পনা আপুনি ৰাখিছে শুনক পৰিকল্পনা বহুত আছে আগত জিকি লওঁ গোটেই বস্তুটো আৰু কোৱা নাযায় যিবিলাক মেজৰ য়েছ এলিফেণ্ট কনফ্লিক্ট আছে আৰু এইটো বহুত আগৰ সমস্যা ডাঙৰ মেজৰ প্ৰব্লেম এইটো মগজত আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো নলেজত আছে তো সেইকাৰণে আমি এইটো ডিজাইন বনাব লাগিব যে কেনেকুৱা আমি এলিফেণ্ট কনফ্লিক্ট আমি হেৰি কৰিব পাৰোঁ তো এইটো বিভিন্ন ধৰণৰ NGOৰ লগত কথা পতা হৈ আছে আৰু ইতিমধ্যে NGO কথা পাতিও আছে আৰু যথেষ্টখিনি এতিয়া প্ৰব্লেম ছল্ভ হৈছে আগন্তুক দিনত যাতে ফুল্লি 100% মই আমি মানে প্ৰিভেণ্ট আমি যাতে হেৰি কৰিব পাৰোঁ সেইটো আমি চিন্তা চৰ্চা চলাই এতিয়া মই এটা কথা সুধিব লাগিব যে প্ৰতিদ্বন্দ্বী আপোনাৰ
13গৰাকী প্ৰাৰ্থী আছে সমষ্টিটোত UPPLৰ যিগৰাকী প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰা হৈছে তেওঁ ইয়াৰ পূৰ্বেও তেওঁ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি গৈছে যথেষ্ট তেওঁ অভিজ্ঞ গতিকে তেওঁ কিমান প্ৰত্যাহ্বান হ'ব বুলি আপুনি ভাবে প্ৰত্যেক বস্তু এটা টাইম থাকে যিকোনো বস্তু এটা ভেলিডিটি থাকে আগতে কাম কৰি গৈছে ইট ৱাজ হিজ টাইম দিছ ইজ আৱাৰ টাইম দিছ ইজ মাই টাইম অভিজ্ঞলি কথা নাই প্ৰত্যেক বস্তু এটা ভেলিডিটি থাকে তাৰ ভেলিডিটি শেষ হৈ গৈছে এজন মানুহ আপুনি চাকৰি পালে 60 বছৰলৈকে আপুনি চাকৰি কৰিব পাৰে তাৰপিছততো ৰিটায়াৰ ল'ব লাগে না তো প্ৰত্যেক বস্তু ভেলিডিটি আছে তো এতিয়া তাৰ ভেলিডিটি শেষ ৰিটায়াৰ হোৱাৰ পিছতো যদি আপুনি কাম কৰিব যায় তেনেহ'লে সেই কামটো কি আৰু ভাল হয় জানো ভাললি ফুল্লি কনচেনট্ৰেট কৰিব পাৰে জানো তো এতিয়া টাইম তাৰ নহয় এতিয়া আমাৰ টাইম আমি কাম কৰিম সেইকাৰণে ইহঁতক বেছি হেৰি কৰা হৈছে প্ৰত্যেক বস্তুৰে টাইম থাকে তো সেই টাইমটো তেখেতৰ আছিল বিধায়ক আছিলে কাম কৰিছে ভাল কাম কৰিছে না বেয়া কাম কৰিছে মই ক'বলৈ নাযাওঁ বাট এতিয়া ৰাইজে নতুনত্ব বিচাৰিছে মোৰ অন্তিমটো প্ৰশ্ন আপোনাক বহু সময়ত আমি আপোনাৰ বক্তব্যৰ বাবে আপুনি চৰ্চাত থাকে বিভিন্ন বক্তব্যৰ বাবে আৰু দেখিছে যে সমৰ্থকসকলে উল্লাস কৰি আছে প্ৰচাৰো চলি আছে গতিকে স্বাভাৱিক সকলোৱে শ্লোগান দি আছে মোৰ প্ৰশ্নটো হ'ল যে সংখ্যালঘুৰ কথা আমি ক'লোঁ সংখ্যালঘু এটা ভাল ভোটাৰ ইয়াত আছে যিটোৱে হয়তো তেওঁলোকে ডিচাইডিং তেওঁৰ ৰোল হয়তো সমষ্টিটোত তেওঁলোকে প্লে কৰিব NDA why you don't understand I have participated as an NDA candidate মিত্ৰ তো সেইকাৰণে সংখ্যালঘু বড়ো বঙালী কোচ এইবিলাক কথাই নাই BPF দল আৰু BJP দল একলগ হৈছে না BPF আৰু BJP দল উন্নয়ন বিচাৰিছে ইয়াতে জাতিগতৰ কথা ক'ত আহে ধৰ্ম মেৰুকৰণৰ কথা ক'ত আহে ইয়াতে ধৰ্মীয় কথাৰ প্ৰশ্নই নাহে আপোনাৰ য'ত AGP খেলিছে কিছুমান সংখ্যালঘু মানুহ তাতেতো আমিও BJP জিকাই আছোঁ য'ত ক'তবা ঠাইত AGPৰ কেণ্ডিডেট আছে সংখ্যালঘুৰ মানুহ তত আমি BJP এলায়েন্স তো আমি ভোট নিদিম নেকি তো সেইটোৰ লগত এইবিলাক কথা নাই আপুনি ধৰ্মৰ কথা আহে ক'ৰ পৰা মইতো বুজি নাপাওঁ BJP AGP মিত্ৰ ক'তবা ঠাইত AGP কেণ্ডিডেট দিছে মুছলিম সম্প্ৰদায়ৰ মানুহ তো আমি BJPয়ে সেই মানুহজনক জিকাম নেকি নিশ্চয় জিকাম তেনেহ'লে সংখ্যালঘু মানুহ আমাক NDA হিচাপে ভোট দিব আমাকো জিকাব দিছ ইজ দ্য চিষ্টেম আশাবাদী 100% thank you again thank you ND24 and Rory thank you ND24 for coming from Guwahati and I also would like to thank from my heart that ND24 should run as